মই আজি পাগল হৈ গৈছোঁ। মোৰ আজি মূৰে কাম কৰা নাই। যি পৰিমাণে অধ্যক্ষ ডাঙৰীয়া মই আজি ক'বলৈ আহিছোঁ, চবে কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে। মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ থাৰ্ড পেজটো শেষ অংশ হৈছে আৰু তাত অহা পানীটো, সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গৈছে। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ কেটছমেণ্ট এৰিয়াটো, পানী য'ত ৰাখিব তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নাই, ওপৰত এনেই মাটিখিনিহে আছে আৰু তলটো পুখুৰী, হ্ৰদ, লেক, সেই পানীখিনি একেলগতে ওলাই আহিছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। আনকি তাৰপিছত মোৰ লগত কথা পতাৰ পাছত বাইটো দিছে, মই কৈছোঁ যে দাদা তাত ডেম বনাই আছে। কালি ৰাতি মই আহোঁতে এনভাইৰনমেণ্ট এণ্ড ক্লিয়াৰেঞ্চৰ MOEF-ৰ আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড হেৰিয়াৰ ফৰেষ্টৰ মই ডকুমেণ্ট চালোঁ, তেতিয়া দেখিলোঁ দিখৌ নৈৰ ওপৰতে এটা ডেম বনাই আছে। দিখৌ কি কয় হাইড্ৰ' পাৱাৰ প্ৰজেক্ট DHP হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, DEP হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এটা প্ৰজেক্ট বনাই আছে। এইবিলাক আপোনালোকক দেখুওৱা নাই, এইবিলাক ভিডিঅ'ত নোলায়। আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে। এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে। এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে। এই দুৰ্যোগত ঘৰ ভাগি গৈছে, মানুহ মৰি গৈছে। 100 মান, অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল, এতিয়া সন্ধান নাই। কালি 18টা ডেড বডি ওলাইছে নাজিৰাত, আজি ওলাইছে 10টা, আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে। অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে। কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে, যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে, যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে, আৰু গোটেই বিধানসভাখন 2 দিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে, একো ঘটনা ঘটা নাই। আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ। মই আপোনালোকক জনাব খুজিছিলোঁ, মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পূৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল। অৰ্থাৎ আমাৰ দুখীয়া, মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে, গাড়ীখন ধ্বংস হৈ গ'ল, মটৰ চাইকেলখন ধ্বংস হৈ গ'ল,
ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল, চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পুৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, ইমান, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, বিজি ৰোডত ইমান পানী, নাজিৰাটো ইমান পানী, নাজিৰা টাউনত, শিমলুগুৰি টাউনটো বৰবাদে। তাৰ পাছত যদি এই কথাটো মোক ক'বলৈ নিদিয়ে, তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যিধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে, আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে, আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া।